ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ঋষিৰ মাকে দেউতাকক ফোন কৰিছিল আৰু ঘৰলৈ সোনকালে দেউতাকহঁতক মাতি পঠিয়াইছিল। আৰু ৰাতি হলে বাহিৰত কোনোবা মানুহ ৰৈ থাকে বুলি দেউতাকক কৈছিল আৰু তেতিয়া দেউতাক আৰু ববিতা ঘৰলৈ যাবলৈ লোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটো দেউতাক আৰু ববিতা ঘৰলৈ যাব আৰু ৰাতি হলে কোন ৰখি থাকে বুলি মাকক সুধিব। আৰু গৌৰীহঁতৰ বাহিৰতো ৰাতি হলে কোনোবা ৰখি থাকে, মই ভাবিছিলো সেইটো ৰথিন বুলিহে, পিছে কোন হব পাৰে বুলি দেউতাকে চিন্তা কৰি থাকিব। এতিয়া বাৰু মানুহজন কোন বিচাৰি উলিয়াব পাৰিবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ঋষি আৰু গৌৰী ৰাস্তাৰ ফালে কামৰ কাৰণে যাব আৰু ৰাস্তা পাৰ হবলৈ লওঁতে ঋষিয়ে ৰেক্সক দেখা পাব আৰু তেতিয়া গৌৰীক এৰি থৈ ৰেক্সৰ পিছে পিছে যাব আৰু অৱশেষত তাৰ পৰা পলাই যাব। আৰু তেতিয়া গৌৰীয়ে মোৰ বহুত ভয় হৈছে, সেইদিনা বজাৰত যাওঁতে মোৰ ফালে বেয়াকৈ চাই আছিল আৰু জন্দাক কওঁতে জন্দা বিচাৰি গল, সেইদিনা সি পলাল, এতিয়া বাৰু মোক কিবা কৰিব নেকি বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে ৰাসলীলা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।